25 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ বায়'লজি পৰীক্ষা। তো বায়'লজি পৰীক্ষাত তোমালোকৰ কোনখন কুৱেশ্যন পেপাৰ আহিব এইটো ভিডিঅ' মাধ্যমেৰে দেখাই দিম। তোমালোকে ভালদৰে চাই ল'বা। ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুয়োটা লেংগুৱেজতে আছে। তো তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰে ভালদৰে চাবা আৰু আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজলৈ লৈ আহোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। ডেছক্ৰিপশ্যনৰ লিংক আছে। তো এতিয়া আমি আৰম্ভ কৰিছোঁ, লেটছ গো। তো ষ্টুডেণ্টছ, তোমালোকৰ মাজলৈ প্ৰথমটো কুৱেশ্যন আহিলে বটানীৰ পৰা। তোমালোকে চাবা প্ৰথমতে এইকেইটা কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত তোমালোকৰ আহিব। আছামিছ আৰু ইংলিছ দুয়োটা মিডিয়ামতে আছে, সকলো ষ্টুডেণ্টে চাব পাৰিবা। ঠিক আছে, তো প্ৰথমতে কুৱেশ্যনটো আহিলে তলত দিয়াবোৰৰ চমুকৈ উত্তৰ লিখা। তো প্ৰথমটো কুৱেশ্যন চাবা, এটা 1 নম্বৰীয়া কুৱেশ্যন। তোমালোকৰ দ্বিপদ নামাকৰণ কি? বি আছে পথেলাছ কি? চি আছে ৰঙা শেলাই। এবিধ নাম লিখা। তোমালোকে ইয়াত যোনখিনি ইংলিছ আখৰ আছে সেইখিনিয়ে ভালদৰে চাই ল'ব পাৰিবা, যিহেতু ইংলিছৰ আখৰখিনি ক্লিয়াৰলি আছে কিন্তু অসমীয়া আখৰখিনি ইমান ক্লিয়াৰলি নাই। তো তোমালোকে অসমীয়াখিনিয়ে ভালদৰে মোৰ লিপচিংটো তোমালোকে চাই যাবা, অৰ্থাৎ মুখেৰে যিটো কৈছোঁ সেইটো তোমালোকে ভালদৰে শুনি যাবা। তোমালোকৰ ইয়াত কিছুমান আখৰ তোমালোকে ধৰিব নোৱাৰিব পাৰা। চি নম্বৰ হৈছে ৰঙা শেলাই এবিধৰ নাম লিখা। ডি আহিলে ভাজক কলা কাক বোলে আৰু ই নম্বৰ আহিলে জলকৰ্ষণ কি? এইকেইটা তোমালোকৰ পৰীক্ষাত কাৰণে তোমালোকে চাই লোৱা, পৰীক্ষা তোমালোকৰ আহিব। ঠিক আছে, তাৰপাছতে আহিলে এনচাৰখিনি তোমালোকে পাই যাবা, চিন্তা কৰিব নালাগে। মই তোমালোকে প্ৰথমতে উত্তৰ কুৱেশ্যনখিনি দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা। 2 নম্বৰ কুৱেশ্যন আহিলে তলত দিয়াবোৰৰ চমু উত্তৰ লিখা। 2 × 5 = 10, অৰ্থাৎ 2 নম্বৰীয়া কুৱেশ্যন। ঠিক আছে, তো প্ৰথমটো কুৱেশ্যন আহিলে জীৱসমূহৰ 5 প্ৰকাৰৰ ৰাজ্য কি কি? জীৱসমূহৰ 5 প্ৰকাৰৰ ৰাজ্য কি কি তোমালোকে চাব লাগিব। মই স্পীড কম যাতে তোমালোকক কম সময়ত বেছি কুৱেশ্যন দিব পাৰোঁ, আৰু তোমালোকে যদি থাকি গৈছে তোমালোকে লিখি ল'বা। বি আহিলে প্ৰকোষ কেন্দ্ৰীয় কোষৰ বৈশিষ্ট্যসমূহ লিখা। চি আহিলে দলমণ্ডলৰ 2টা কাৰ্য উল্লেখ কৰা। ডি আহিলে বিভিন্ন প্ৰকাৰৰ পুষ্প পত্ৰবিন্যাসসমূহৰ নাম লিখা। ই আহিলে আহাৰ পৰিবহণৰ দিশসমূহ কি কি? এইকেইটা কুৱেশ্যন তোমালোকে চাবা। তাৰ পাছৰ কথা আহিলে তোমালোকে 3 নম্বৰ কুৱেশ্যনটো আহিলে কাণ্ডৰ বিভিন্ন ৰূপান্তৰসমূহৰ বিষয়ে লিখা। এইটো তোমালোকৰ 3 নম্বৰীয়া কুৱেশ্যন আৰু 3 নম্বৰৰ কুৱেশ্যন। ঠিক আছে, 4 নম্বৰ আহিলে মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ আধাৰ, ইয়াৰ সম্পৰ্কে ব্যাখ্যা কৰা। এইটো কুৱেশ্যন তোমালোকে পৰীক্ষাত আহিব। 5 নম্বৰ কুৱেশ্যনটো চাবা। 5 নম্বৰত তোমালোকৰ 2টা কুৱেশ্যন দিয়া হৈছে, যিকোনো এটাত তোমালোকে কৰিলেই হ'ল। 4 নম্বৰীয়া কুৱেশ্যন এইটো। চিত্ৰৰ সহায়ত হৰিত কণাৰ আভ্যন্তৰীণ গঠন বৰ্ণনা কৰা। 4 নম্বৰীয়া কুৱেশ্যন এইটো। তাৰপাছতে তোমালোকে দিব পাৰে যে চিত্ৰৰ সহায়ত বীজ এটাৰ গঠন বৰ্ণনা কৰা। এইটো তোমালোকৰ পৰীক্ষাত আহিব। 6 নম্বৰ কুৱেশ্যন চাবা। তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা। যিকোনো 2টা তোমালোকে বেছি কুৱেশ্যন দিয়া থাকিব, যিকোনো 2টা তোমালোকে পৰীক্ষাত কৰিব লাগিব। তো প্ৰথমটো আহিলে সাৰ কাঠ আৰু ৰসবাহী কাঠ। তাৰপাছতে চাবা তোমালোকে 4 নম্বৰ পেজটোত বি নম্বৰটো অপশ্যন আহিলে জাইলেম আৰু ফ্ল'য়েম। চি আহিলে মুখ্য মূল আৰু গুচ্ছমূল। এইকেইটাৰ ভিতৰত তোমালোকে কৰিব লাগিব। 3টা দিয়া হৈছে, 2টা তোমালোকে কৰিলেই হ'ল। তাৰপাছতে কুৱেশ্যন নম্বৰ 7 আহিলে তলত দিয়াবোৰৰ ওপৰত চমু টোকা লিখা। যিকোনো 2টা কৰিব লাগিব, 3টা দিয়া হৈছে। এ আহিলে থাইলাকইড। বি আহিলে কোষবেৰ। চি আহিলে সক্ৰিয় পৰিবহণ। 2 × 2 = 4, অৰ্থাৎ 2টাত কৰিব লাগিব। 2টা কৰিলে তোমালোকে 2 নম্বৰীয়া কাৰণে কৰিব লাগিব, বেছি লিখিব দৰকাৰ নাই। 6-7 ঠাইত তোমালোকে লিখি দিবা। পাৰ্ট বি চাবা জুলজি অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা আহিছে 35 মাৰ্কছৰ। প্ৰথমটো কুৱেশ্যন আহিলে তলত দিয়াবোৰৰ খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণ কৰিব লাগিব তোমালোকে। ঠিক আছে, তো খালী ঠাই পূৰণ কৰিলে তোমালোকে মাল্টিপল চইচ কুৱেশ্যনো আহিব পাৰে, তোমালোকে চাই ল'বা। পত্ৰৰন্ধ্ৰই প্ৰাণীৰ দেহত পোৱা নাযায়। ডেছ আছে, তো ডেছৰ ঠাইত তোমালোকে কি হয় তোমালোকে বহাব লাগিব। তাৰপিছত বি নম্বৰ কুৱেশ্যন আহিলে নিষেচন ফলত ডেছ সৃষ্টি হয়। এইটো তোমালোকে ডেছৰ ঠাইত বহাব লাগিব। চি আহিলে ডেছত মূত্ৰাশয় নাথাকে। ডি নম্বৰ কুৱেশ্যনটো আহিলে চি এমিনমৰ ডেছভাৱে প্ৰতিসম লৈছে, আৰু ই আহিলে নিচল কণাবোৰ ডেছ পোৱা যায়। এফ আহিলে প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰা উৎসেচক ডেছ বোলে। জি আহিলে ডেছ ইয়ে ভেছপ্ৰেচিন নিঃসৰণ কৰে। তাৰপিছত 6 নম্বৰ পেজটোত চাবা। 6 নম্বৰ কুৱেশ্যনটো আহিলে 2 নম্বৰীয়া কুৱেশ্যন। তলত দিয়াবোৰৰ অতি চমু উত্তৰ লিখা। যিকোনো 4টা কৰিব লাগিব, বহুতোখিনি কুৱেশ্যন দিয়া হৈছে। তো চাবা তোমালোকে গোটেইকেইটা কুৱেশ্যন তোমালোকে চাবা কিন্তু দেই, ইয়াত যিকেইটা দি আছে তোমালোকে অকল 4টাই নাচাবা, গোটেইখিনি চাইজত তোমালোকৰ নিজৰে সুবিধা হ'ব। তেজৰ কোষীয় উপাদানসমূহ কি কি? বি আহিলে হিমগ্ল'বিনৰ বিনাশ কি? পিত্তৰস কি? অপৰিহাৰ্য এমিনো এচিডৰ সংজ্ঞা দিয়া, পৰীক্ষাত আহিব। এক্টিন আৰু মায়চিন কি? কাৰ্বন মনক্সাইড বিষকৰণৰ কি হ'ব? বিষকৰণ কি? তাৰপিছত আহিলে প্ৰতিদ্বন্দ্বিতামূলক উৎসেচক বিৰোধক এটাৰ উদাহৰণ দিয়া। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ মাজলৈ আহিলে তলত দিয়াবোৰৰ মাজৰ পাৰ্থক্য লিখা। পাৰ্থক্য আহিছে যিকোনো 2টা কৰিব লাগিব। কুৱেশ্যন বহুতখিনি আছে, 2টা তোমালোকে কৰিলে হ'ল। প্ৰথমতে আহিলে ৰক্ত আৰু লসিকাৰ মাজত পাৰ্থক্য লিখিব লাগিব। তাৰপাছতে কুৱেশ্যনটো আহিলে বি মাইট'চিছ আদ্যান্তৰ আৰু মিঅ'চিছৰ আদ্যান্তৰৰ মাজত তোমালোকে পাৰ্থক্যটো লিখিব লাগিব। চি আহিলে উৎসেচক আৰু সংঘটক, আৰু ডি আহিছে বহিঃশ্বসন আৰু অন্তঃশ্বসন। 4 নম্বৰ কুৱেশ্যনটো আহিলে তলত দিয়াবোৰৰ চমুকৈ উত্তৰ লিখা। 3টা আছে
তোমালোকে তিনিটা কৰিব লাগিব বেছি কুৱেশ্যন আছে তিনিটা তোমালোকে কৰিব লাগিব বেকেটত দিয়া আছে যিকোনো তিনিটা তাৰপিছত তোমালোকে 2 নম্বৰকে পাবা প্ৰথমটো কুৱেশ্যন আহিলে সন্ধিপদী প্ৰাণীৰ 4টা বৈশিষ্ট্য লিখা 4টা বৈশিষ্ট্য লিখিবলৈ দিছে কিন্তু তোমালোকৰ পৰীক্ষাত 3টা বৈশিষ্ট্য আহিব পাৰে বা 2টা বৈশিষ্ট্য আহিব পাৰে ঠিক আছে বি আহিলে তেজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ প্ৰভাৱ পেলোৱা কাৰণসমূহ কি কি চি আহিলে লোহিত ৰক্ত কণাৰ কাৰ্যসমূহ লিখা ডি আহিলে মুখ্য ৰেচন দ্ৰব্যসমূহ কি কি ই আহিলে কোষীয় চলনৰ প্ৰকাৰসমূহ উল্লেখ কৰা আৰু এফ আহিলে প্ৰতিক্ৰিয়া কি উদাহৰণ দিয়া তাৰপাছত তোমালোকে চাবা 8 নম্বৰ পেজটো 5 নম্বৰ কুৱেশ্যন আহিলে তলত দিয়াবোৰৰ চমুটোকা লিখা চমুটোকা তোমালোকে চাই ল'বা থাইৰয়েড উদ্দীপক হৰমন বি আহিলে কোষ উপকেন্দ্ৰ চি আহিলে নিউৰন ডি আহিলে পাচক উৎসেচক এইকেইটা হৈছে চমুটোকা তোমালোকে লিখি ল'বা চমুটোকা তোমালোকে দুটা আহিব 4টা ইয়াত দিয়া হৈছে আৰু 3 নম্বৰকে পাবা অলপ দীঘলকৈ লিখিব লাগিব 6 নম্বৰীয়া কুৱেশ্যনটো আহিলে খাদ্যৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা ডেছক্ৰাইব দ্য প্ৰচেছ অফ ডাইজেশ্যন অফ ফুড তাৰপিছতে চিত্ৰসহ মানুহৰ হৃদযন্ত্ৰৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা কৰা তো হৃদযন্ত্ৰৰ তোমালোকে গঠনটো চাব লাগিব 7 নম্বৰ আহিলে উদাহৰণসহ প্ৰটিনৰ শ্ৰেণী বিভাজন কৰা অথবা চিত্ৰসহ নেফ্ৰনৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা কৰা ঠিক আছে মৰমৰ ষ্টুডেণ্টছ তোমালোকে এইখন কুৱেশ্যন ভালদৰে চাই যাবা পৰীক্ষাত তোমালোকৰ ইয়াৰ পৰা আহিব আৰু ইয়াৰ এনচাৰখিনি পাবলৈ হেতু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা তাত আমি লেটেষ্ট তোমালোকক দি থাকিম ভিডিঅ' আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা এইটো চেনেল যাতে মই এনচাৰৰ ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ ওচৰত পাই থাকে তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ জয় অসম নিজৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিবা